আমি বহুদিনলৈ আদা হৰণখন কেনেকৈ কৰিব পাৰি চাওঁচোন আহক। প্ৰথমতে মই আদাখিনি বাকলি এৰাই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এখন ৰুকনিৰ সহায়ত এনেকৈ ৰুকি লৈছোঁ। এনেকৈ আদা শুকুৱাই থ'লে কেতিয়াবা কাহ ডিঙি বিষ হ'লে খাব পাৰোঁ। এইটো এটা ঘৰতে তৈয়াৰ কৰা ভাল ঔষধ। আদাৰ পৰিমাণ অনুযায়ী মই নিমখ দিলোঁ। এতিয়া এইখিনি মই ৰাতিৰ কাৰণে ঢাকি থ'ম আৰু পুৱা মই ৰ'দত উলিয়াই দিম। এই কাঁহীখনতে মই আদাখিনি ৰ'দত দিম, নহ'লে কাগজত যদি দিওঁ কাগজে আদাৰ ৰসটো শুহি ল'ব। আপোনালোকেও যদি এনেদৰে আদা শুকুৱাই কাগজৰ ওপৰত নিদিব।